নমস্কাৰ ইউটিউব চেনেল গীতাৰ্থ কথনলৈ আপোনাক স্বাগতম জনাইছোঁ। শ্ৰীমদ্ ভগৱত গীতা ভগৱান শ্ৰীকৃষ্ণৰ স্বমুখ নিঃসৃত বাণীৰূপে পৰিচিত সমস্ত হিন্দু শাস্ত্ৰৰ সাৰ, পৃথিৱীৰ প্ৰায় সমস্ত ভাষালৈ অনুদিত সৰ্বাধিক জনপ্ৰিয় এই গ্ৰন্থভাগীৰ এটি সৰল অনুবাদ আপোনাৰ সন্মুখত উপস্থাপন কৰিব বিচাৰিছোঁ। আশা কৰোঁ ইয়াৰ মাধ্যমেৰে আপোনাৰ জীৱনত এটি নতুন আলোকৰ সন্ধান পাব, লগতে সমাজলৈকো আনিব পাৰিব এক শান্তি, মৈত্ৰী আৰু আনন্দৰ নতুন জোৱাৰ। আহকচোন আমি এই শাস্ত্ৰভাগীৰ ভিতৰলৈ সোমাই যাওঁ। শ্ৰীমদ্ ভগৱত গীতা দ্বিতীয় অধ্যায় শ্লোক সংখ্যা 18। অন্ত ইমে দেহা নিত্যসুক্তঃ শৰীৰিণঃ অনাসিনো প্ৰমেয়স্য তস্মাৎ যুধ্যস্য ভাৰত। শব্দাৰ্থ: অন্তৱন্ত বিনাশীল যি ধ্বংসপ্ৰাপ্ত হৈ যায়। ইমে এই সকলোবিলাক, দেহা শৰীৰ, নিত্যসুক্তঃ নিত্যস্য উক্তঃ নিত্য চিৰস্থায়ী বুলি জনাজাত, শৰীৰিণঃ শৰীৰী যাৰ শৰীৰ আছে, দেহধাৰী জীৱ বা আত্মা। অনাসিনো প্ৰমেয়স্য অনাসিনঃ অশ্ৰেময়স্য যাৰ বিনাশ নাই, যাক জুখিব নোৱাৰি বা প্ৰমাণ কৰিব নোৱাৰি। তস্মাৎ সেইকাৰণে, যুধ্যস্য তুমি যুদ্ধ কৰা, ভাৰত হে ভৰতবংশী অৰ্থাৎ অৰ্জুন। সৰলাৰ্থ: এই সকলোবোৰ দেহা বিনাশীল, আনহাতে ইয়াত বাস কৰা জীৱটো চিৰস্থায়ী বুলি জনাজাত। গতিকে যি অবিনাশী, জোখমাখ বা প্ৰমাণৰ অতীত অৰ্থাৎ আত্মাৰ কথা জানি তুমি যুদ্ধ কৰা। সৰল পদ্য ভাঙনি: যি সব দেহৰ সংলৈ ইটো দেহধাৰী প্ৰকাশই কালৰ প্ৰভাৱে সবাকো কৰে নিপাত। দেহাশ্ৰিত ইটো নিত্য আত্মা নাশহীন প্ৰকাশ জানা। সেয়েতো তুমি যুদ্ধাৰ্থে হোৱা প্ৰস্তুত। দ্বিতীয় অধ্যায়ৰ 18 নং শ্লোকৰ সৰল ব্যাখ্যা আৰু সাৰ্বজনীনতা। গীতাশাস্ত্ৰ, শংকৰাচাৰ্যৰ অদ্বৈতবাদ, শংকৰদেৱৰ দৰ্শন, ব্ৰহ্মসূত্ৰ আদি হিন্দুসকলৰ প্ৰায়বোৰ দাৰ্শনিক চিন্তাধাৰাতে এটা সাৰ্বজনীন আত্মাৰ ধাৰণা পোৱা যায়, ইউনিভাৰ্চেল সোল। বিজ্ঞানে এই কথা নামানে বুলিবও নোৱাৰি। এই ক্ষেত্ৰত বিজ্ঞানীৰ কোনো স্থিৰ সিদ্ধান্ত নাই বোলাহে যুগুত হ'ব। আমিও এক অভিকল্প হিচাপেহে এনে এটা ধাৰণা প্ৰমাণ কৰাৰ চেষ্টা অব্যাহত ৰাখিছোঁ। আমি ইয়াত নিজে ভবা কথা প্ৰকাশ কৰিব খুজিছোঁ, কিন্তু আমি ভবা কথাবোৰৰো এটা ভেটি থাকিব লাগিব। অৱশ্যে সেইখিনিও আমি জনাম। শ্লোক ভাগে কৈছে যে সকলো দেহৰ ভিতৰতে এটা জীৱ থাকে, সকলো দেহৰে নাশ হয়, কিন্তু ভিতৰত থকা জীৱটোৰ একো নহয়। ই বিনাশহীন হোৱাৰ লগতে ই সকলো ধৰণৰ প্ৰমাণ আৰু জোখ-মাখৰ অতীত। জুখিব বা প্ৰমাণ কৰিব নোৱাৰি। সেইকাৰণে তুমি যুদ্ধ কৰা। এই কথা ইয়াত যুদ্ধৰ প্ৰাসংগিকতা ৰক্ষাৰ বাবেহে কোৱা হ'ল। তোমাৰ পৰিচয় আত্মাৰ সৈতে হওক। তুমি আত্মা হৈ যোৱা।
অস্থায়ী দেহৰ কথা আৰু ভাবি নাথাকিবা। জন্ম মৃত্যু যিহেতু দেহৰ বিষয়হে, এইবোৰৰ কথা নাভাবি তুমি তোমাৰ কৰ্তব্য কৰা, অৰ্থাৎ যুদ্ধ কৰা। ইয়াত আমাৰ ধাৰণা মতে আমি দেহ আৰু তাৰ লগত জড়িত ধাৰণাবোৰক, আনকি মৃত্যুকো অধিক গুৰুত্ব দি থাকিব নালাগে। তেন্তে কাক গুৰুত্ব দিব লাগে? গুৰুত্ব দিব লাগে এই সাৰ্বজনীন আত্মাক। গীতাত ইয়াৰ বিশদভাৱে আলোচনা কৰিছে। গতিকে বাহুল্যৰ ভয়ত আমি সেইবোৰ যথাস্থানত উল্লেখ কৰিম। চমুকৈ আমি গঢ়ি লোৱা ধাৰণা মতে সাৰ্বজনীন আত্মানো কি প্ৰকাশ কৰিব বিচাৰিছোঁ। আমাৰ পৰিদৃশ্যমান সমস্ত জগতখন, আকাশৰ বৃহত্তম নিহাৰিকাবোৰৰ পৰা আৰম্ভ কৰি সূক্ষ্মতম ভাইৰাছ আৰু পৰমাণু কণালৈকে সকলো এক অদৃশ্য, অনিৰ্ণেয়, অকল্পনীয়, পৰম শূন্যময় এটা বিশেষ অৱস্থাৰ বিৱৰ্তন মাত্ৰ। বিজ্ঞানীসকলে যি মহানাদ তত্ত্বৰ সূত্ৰ আগবঢ়াইছে, সিও এই ধাৰণাকেই প্ৰতিপন্ন কৰে। এই তত্ত্বমতে আমাৰ পৰিদৃশ্যমান জগতখন এটি আয়তনহীন অথচ অসীম ভৰৰ অতি ক্ষুদ্ৰ কণিকাৰ বিস্ফোৰণ ঘটি সৃষ্টি হৈছে। আকৌ আমি চকুৰ আগত দেখা সকলো বস্তুৰে শেষ পৰিণতি এক পৰম শূন্যময় অৱস্থাত পৰিণত হয়। যেনে মিশ্ৰ পদাৰ্থবোৰ যৌগ আৰু মৌলৰ পৰা সৃষ্টি হয়, যৌগবোৰ মৌলৰ পৰা সৃষ্টি হয়, মৌলবোৰ আকৌ অণুৰ পৰা, অণু পৰমাণুৰ পৰা, পৰমাণু মৌলিক কণাৰ পৰা, মৌলিক কণাবোৰ তৰংগৰ পৰা সৃষ্টি হয়। তৰংগ অৱস্থাত সকলো পদাৰ্থ শক্তিলৈ ৰূপান্তৰ হয়। আইনষ্টাইনৰ সূত্ৰ অনুসৰি E=mc²। গতিকে আমাৰ আগত দেখা সকলো বস্তু শক্তিৰেই স্থূলৰূপ মাত্ৰ। ইয়াৰ পাছত আকৌ স্থান আৰু কালকো শক্তিৰ লগত সাঙুৰি বিজ্ঞানীসকলে এটা চূড়ান্ত সন্মিলিত সূত্ৰ, গ্ৰেণ্ড ইউনিফাইড থিয়ৰী আগবঢ়োৱাৰ চেষ্টা চলাই আছে। অৰ্থাৎ সকলোবোৰ যে এটা মাত্ৰ তত্ত্বৰে বিকশিত ৰূপ, সেই কথা সত্য প্ৰতিপন্ন হোৱাৰ পথত। গতিকে সকলো যে এক ব্ৰহ্মৰেই বিকশিত ৰূপ আৰু অন্তত যে সকলো ব্ৰহ্মতেই বিলীন হ'ব, এই ব্ৰহ্মতেই সকলোৰে লীলা খেলা চলি আছে, এই ধাৰণা গ্ৰহণ কৰাত আপত্তি কিহৰ? গতিকে পিছৰ ভিডিঅ'সমূহ পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল বুটামটো টিপি থ'ব আৰু লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। ধন্যবাদ।